হেপাহৰ বিহুলৈ বুলি বহু মাহৰ অন্তত অসমলৈ আহোতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমৰ যুৱকৰ সৈতে। জঘন্য হত্যাকাণ্ডৰ বলি হৈছে অসমৰ কৈলাশ নাথ নামৰ যুৱকগৰাকী আৰু ঝাৰখণ্ডৰ এটা ৰেল ষ্টেচনত উদ্ধাৰ হৈছে সেই যুৱকগৰাকীৰ নিথৰ দেহ। আপোনালোকক এই মুহূৰ্তত যিগৰাকী যুৱকৰ আলোকচিত্ৰ দেখুৱাইছো, এইগৰাকী যুৱকে বহিৰাজ্যৰ এটা কোম্পানীত সিকিউৰিটি গাৰ্ড হিচাপে নিয়োজিত আছিল, কিন্তু বিহু বুলি মাঘৰ বিহু বুলি হেপাহৰ উৰুকালৈ বুলি অসমলৈ স্বগৃহলৈ অহাৰ পথতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে যুৱকগৰাকীৰ সৈতে আৰু জঘন্য হত্যাকাণ্ডৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুৱকগৰাকী আৰু এতিয়া দিশহাৰা হৈছে পৰিয়াল, বিচাৰিছে চৰকাৰ সহায়। এই মুহূৰ্তৰ এটা উদ্বেগজনক খবৰ জনাইছো। পহিলা মাঘৰ দিনটোতেই হেপাহৰ বিহুলৈ বুলি অসমলৈ আহোতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমৰ যুৱকৰ সৈতে। জঘন্য ঘটনাৰ বলি হৈছে অসমৰ কৈলাশ নাথ নামৰ যুৱকজন। ঝাৰখণ্ডৰ ৰাজখাৰচুৱা নামৰ ৰেল ষ্টেচনত উদ্ধাৰ হৈছে যুৱকগৰাকীৰ নিথৰ দেহ। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই যোৱাৰ সন্দেহ যুৱকগৰাকী। বহিৰাজ্যৰ কোম্পানীত সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল কৈলাশ নাথ নামৰ যুৱকজন। তেজপুৰৰ জামুগুৰিহাটৰ বামুণবাৰী সৰুফলীয়া গাঁৱৰ যুৱক কৈলাশ নাথ। হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনাই এতিয়া মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ঝাৰখণ্ডৰ পৰা মৃতদেহ আনিবলৈ চৰকাৰৰ পৰা বিচাৰিছে সহায় দুৰ্ভগীয়া পৰিয়ালটিয়ে। হেপাহৰ বিহু আৰু উৰুকাৰ বাবে আপোন ঘৰখনলৈ অহাৰ সপোন দেখিছিল কৈলাশ নাথে, কিন্তু সেই সপোন চিৰদিনৰ বাবে সম্পূৰ্ণৰূপে মৰহি শেষ হৈ গৈছে। কৈলাশ নাথ নামৰ যুৱকগৰাকীৰ আমি আলোকচিত্ৰ এই মুহূৰ্তত আপোনালোকক দেখুৱাম। এটা হৃদয় বিদাৰক ঘটনা আমি আপোনালোকক জনাইছোঁ। যুৱকগৰাকীৰ সৈতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইগৰাকী যুৱকে ঝাৰখণ্ডৰ এটা কোম্পানীত সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল আৰু বহু মাহৰ অন্তত ঘৰলৈ অহাৰ কথা আছিল। ঘৰলৈ আহিবৰ বাবে সকলোখিনি যাৱতীয় কাম কাজ কৰিছিল, কিন্তু খবৰ আহিল যে এইগৰাকী যুৱক ঘৰলৈ অহা নাই। তাৰ পৰিৱৰ্তে যুৱকগৰাকীৰ নশ্বৰ দেহহে উদ্ধাৰ হৈছে, নিথৰ দেহ, মৃতদেহ উদ্ধাৰ হৈছে ঝাৰখণ্ডৰ ৰাজখাৰচুৱা ৰেল ষ্টেচনত। আৰু যি ঘটনাৰ বিৱৰণ শুনাৰ লগে লগে সৰগ ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটিৰ। আমি আলোকচিত্ৰ আপোনালোকক দেখুৱাইছোঁ পৰিয়ালটিৰ মাজত কি ধৰণৰ হোৱা দোৱা স্থানীয় জনতাৰ মাজত। এইখনেই ঘৰ, এইখন ঘৰৰ পৰাই মনত বহুত সপোন লৈ ওলাই গৈছিল যুৱকগৰাকী, কৈলাশ নাথ নামৰ যুৱকগৰাকী, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ভয়ংকৰ ঘটনা সংঘটিত হ'ল। এই যুৱকগৰাকী কোনে কিয় এইদৰে টাৰ্গেট কৰি ল'লে সেয়া বৰ্তমান অৱস্থালৈকে পোহৰলৈ অহা নাই। এইগৰাকী যুৱকৰ সৈতে কাৰ এনে কি শত্ৰুতা আছিল যাৰ বাবে এইগৰাকী যুৱকক আদ বাটতে ঘৰলৈ অহাৰ পথত ঝাৰখণ্ডৰ ৰাজখাৰচুৱা ৰেল ষ্টেচনত অতি জঘন্যভাৱে হত্যা কৰি কোনো দুৰ্বৃত্তই পেলাই থৈ যায়। আৰু তাৰপিছত ৰেল ষ্টেচনৰ আৰক্ষীয়ে যুৱকগৰাকীক উদ্ধাৰ কৰি আৰক্ষীৰ মাধ্যমেৰে ঘৰৰ স্থানীয় লোকক জনাই। ঘৰৰ লোকে যেতিয়া প্ৰথম অৱস্থাত ফোন পোৱা নাছিল, কোনো ধৰণৰ যোগাযোগ পোৱা নাছিল, তাৰপিছতে লাহে লাহে শংকা বাঢ়ি আহিছিল আৰু তাৰপিছত সেই নাহিবলগীয়া ঘটনাটো ভোগালীৰ আনন্দৰ মাজতে এইদৰে এক প্ৰকাৰ ধুমুহা হৈ আহিল, যি ধুমুহাই এই মুহূৰ্তত পৰিয়ালৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু স্থানীয় বিধায়কৰ জৰিয়তে এতিয়া মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছে পৰিয়ালটিয়ে। বামুণবাৰী সৰুফলীয়া গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ নাথৰ কনিষ্ঠ পুত্ৰ আছিল কৈলাশ নাথ, আৰু এই কৈলাশ নাথৰ লগত যি ধৰণৰ হত্যাকাণ্ড সংঘটিত হ'ল ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে পৰিয়ালে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছে পৰিয়ালে। আৰু দুৰ্ভাগ্যৰ কথা যে যুৱকগৰাকীৰ নশ্বৰ দেহ ঘৰলৈ আনিবলৈ বৰ্তমান পৰ্যন্ত সক্ষম নহয় পৰিয়ালটো, আৰু তাৰ বাবে অসম চৰকাৰৰ পৰা বিশেষ সহায় বিচাৰিছে পৰিয়ালটোৱে, যাতে যুৱকগৰাকীৰ নশ্বৰ দেহ ঘৰলৈ আনিব পৰা যায়, মৃতদেহ আনি যাতে ঘৰত সৎকাৰ কৰিব পৰা যায়, সেই ব্যৱস্থা যাতে ৰাজ্য চৰকাৰে কৰি দিয়ে। আৰু ৰাজ্য চৰকাৰে ইতিমধ্যেই বহিৰাজ্যত যদি কোনো লোকৰ মৃত্যু হয় শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে সেই বিশেষ ব্যৱস্থা হাতত হয়তো লৈছে। সেই ব্যৱস্থাৰ জৰিয়তে বহিৰাজ্যৰ পৰা কোনো এগৰাকী লোকক স্বগৃহলৈ অনাৰ বিশেষ ব্যৱস্থা আছে। আৰু জামুগুৰিহাটৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। মুহূৰ্তত স্থানীয় লোকৰ মন্তব্য আছে, ঘটনাৰ বিৱৰণ শুনক
কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া গাঁওখনত এগৰাকী সুঠাম যুৱক নোহোৱা হৈছে হঠাৎ চিৰদিনৰ বাবে আঁতৰি গৈছে আৰু পৰিয়ালটো ঘৰখন আপোনালোকে দেখিছে পৰিয়ালটোলৈ কি এক হাহাকাৰ পৰিস্থিতি নামি আহিছে মন্তব্য কৈলাশ নাথ আমি ভাইকন বুলি মাতো তেওঁ পুনেত কোম্পানী কামত গৈ পেলাই ঘৰলৈ বিহুৰ কাৰণে উভতি আহোঁতে ৰাস্তাত যি ট্ৰেইনত তেওঁক মাৰপিট কৰি মাৰি পেলালে আমি অতি দুখিত ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে যোনে এনেকুৱা হত্যাকাণ্ড কৰি আছে এইটোৱে প্ৰথম নহয় এই হত্যাকাণ্ড এনেকুৱা যোনে কৰে সেই দোষীসকলে যাতে শাস্তি পাব লাগে এয়ে আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনালোঁ বহিৰাজ্যত যি আমাৰ যুৱক কৰ্মৰত কৰিবলৈ যায় এই কৰ্মৰত যুৱকখিনি যে সুৰক্ষিত নহয় আমাৰ যি বামুণবাৰী গাঁৱৰ যি অনাকাংক্ষিত ঘটনা ঘটিলে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে আমাৰ অসমৰ ল'ৰা বহিৰাজ্যত সুৰক্ষিত নহয় গত বৰ্ষসমূহতো আমি দেখিবলৈ পোৱা গৈছে এনেকুৱা কাৰ্য সংঘটিত হৈ আছে আমি বিচাৰিছোঁ এই ঘটনাটোৱে শেষ ঘটনা হওক ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ ঘটনা হ'ল আমাৰ যিটো ল'ৰা কালি পৰহি আমি এতিয়া ডেড বডিহে আনিবলৈ গৈছে বুলি কৈছে আমি বৰ দুখিত যে ল'ৰাজন বৰ দুখীয়া আছিলে আনৰ আঁতৰত গৈ কাম কৰি আছিলে ডেড বডিটো এতিয়া আনিবলৈ যোৱাত আমি বৰ কষ্ট পাইছোঁ বিহুৰ কাৰণে তেওঁ ঘৰলৈ আহি আছিলে এতিয়া বাটতে সেইটো ঘটনা হোৱাৰ কাৰণে আমি বৰ মৰ্মাহত হৈছোঁ এনেকুৱা ঘটনা আৰু নহয় তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ আমাৰ এই ভাতৃপ্ৰতিম কৈলাশ নাথ ইতিমধ্যেই যি মহাৰাষ্ট্ৰৰ পুনেত ব্যক্তিগত খণ্ডৰ কোম্পানীত সিকিউৰিটি গাৰ্ড ৰূপে কৰ্মৰত হৈ আছিলে মাঘ বিহুৰ উপলক্ষে তেখেতে যোৱা 11 জানুৱাৰী তাৰিখে গৃহমুখে যাত্ৰা আৰম্ভ কৰিছিলে ইতিমধ্যে তেখেতে গৃহমুখে যাত্ৰা আৰম্ভ কৰোঁতে ঠিক 12 জানুৱাৰী দিনাখন তেখেতৰ লগত এটি ঘটনা সংঘটিত হয় 12 জানুৱাৰী তাৰিখৰ নিশা ঠিক 12 মান বজাত তেখেতে নিজৰ বাইক ভিনিহেকো সেই পুনেতে কৰ্মৰত হৈ আছিলে তেখেতসকললৈ এটা ফোন কল কৰে যে তেওঁৰ লগত কোনো অচিনাক্ত 6-7 মান যুৱকে তৰ্কত লিপ্ত হৈছে বুলি 12 বজাত শেষৰটো ফোন কল যে বাইকক কৈছে যা বা এনেকে মোক 7 মান ল'ৰাই অচিনাক্ত দুৰ্বৃত্তই হ'ব অচিনাকি ব্যক্তিয়ে মোক এনেকে ঘেৰি ধৰিছে আৰু মোৰ লগত এনে ধৰণৰ তৰ্ক যুদ্ধ লিপ্ত হৈছে গতিকতে মই কি হয় ঠিক নাই তহঁতক মই জনালোঁ তাৰপিছত বাইকে তেতিয়া তেওঁক ক'লে যে তই এটা কাম কৰ তই যেতিয়া তেনেকুৱা হৈছে গতিকে বেলেগ এটা দবালৈ নামি পেলাই গুচি যা কিন্তু সেইখিনিও চাগে তেওঁ যাবলৈ সুবিধা নহ'ল মৃতদেহটো তেখেতৰ যি হয়তো জংঘলৰ ঠাই ৰেলৱে ষ্টেচনৰ কাষতেই হ'ব চাগে আমিও ফটো পাইছোঁ কিন্তু ইমানখিনি কেনেধৰণৰ ঠাই সেয়া আমি অনুসন্ধান কৰিব পৰা নাই